নমস্কাৰ, এটা নতুন ভিডিঅ' স্বাগতম জনাইছোঁ আৰু স্পেচিয়েলি আজি আমাৰ এনিভাৰ্চাৰীৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ' তেনেকৈ দিয়া নাই ক'তো। মই যোৱাকালি আহিলোঁ তেজপুৰলৈ আৰু আহি পেলাই এতিয়া আমি একেলগে চিন্টু খাই আমি গৈ আছোঁ মাইথান ভৈৰৱী মন্দিৰ ন? অঁ, মানে ভৈৰৱী লিখাতকৈ ভৈৰৱী মন্দিৰ বুলি এনেই মাইথান বুলি কয়। অঁ, তাতে গৈ আছোঁ আৰু পৰিৱেশটো দেখাই আছোঁ। ইফালে মানে বতাহ বেছিকৈ পাইছে। মই বাইক লৈ আহিছিলোঁ আহোঁতে, সেইকাৰণে এতিয়া টমটমত আহি আছোঁ। আৰু আমি আহি পালোঁ এয়া ভৈৰৱী মন্দিৰ আৰু আমি আহি পাই গ'লোঁ মন্দিৰ। ইয়াতে কিবা লৈ লওঁ বস্তু সামগ্ৰী, বহুত ষ্টেপ আছে, ষ্টেপত উঠিব লাগিব। দোকানৰ মানে কি মন্দিৰৰ সামগ্ৰী লৈ পেলাই আমি আহি আছোঁ। আমি আধা উঠি আহিছোঁ আৰু বহুতখিনি ষ্টেপ আছে ওপৰত। বৰ এটা ধুনীয়া পৰিৱেশ। বহুত বছৰ আগতে আহিছিলোঁ, বিয়াৰ আগতে আহিছিলোঁ, প্ৰায় আজিৰ পৰা 7-8 বছৰমান আগত আহিছিলোঁ। আৰু আমাৰ কলিজা আজি আমাৰ প্ৰথম মানে তাই প্ৰথম বিবাহ বাৰ্ষিকী পাইছে আৰু এফালে তাই আজি প্ৰথম বিবাহ বাৰ্ষিকী পালে। বৰ ধুনীয়া পৰিৱেশ, মস্ত ডাঙৰ গছ, এইফালেও বাহনি চাহনি আছে, বহুত ধুনীয়া পৰিৱেশ। ইয়াত ধুনীয়াকৈ চাকি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিছে। বিনে এইফালে চাকি জ্বলাই আছে আৰু এইবিলাক মন্দিৰৰ পৰিৱেশভাগ। ইয়াত মন্দিৰৰ উৎপত্তিৰ বিষয়ে অলপমান লিখা আছে, অলপমান দীঘলকৈ লিখা আছে। মই যিমানখিনি মনত থাকে মই ক'ম বাৰু। আৰু মন্দিৰৰ ওপৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বৰ ধুনীয়া ভিউ এটা আছে এইখিনিত। আমি যেতিয়া আগতে আহিছিলোঁ এনেকৈ ষ্টেপ দি তললৈ নামি পেলাই বহুত বালিচৰ আছিলে, তাতে মানে বহুত সময় কটাইছিলোঁ। এতিয়া জানো আছেনে নাই, এতিয়া সময়ো নাই, গতিকে নাযাওঁ আৰু। মানে সেই ইয়াতে এটা মানে টিলা আছিলে, সেই টিলাটোতে কিবা তাত লিখা আছিলে মানে দেৱী মাৰ ইয়াতে প্ৰথম পদযুগল ইয়াতে পৰিছিলে আৰু বানৰজাৰ জীয়ৰী উষাই ইয়াতে মানে ডেইলি পূজা অৰ্চনা কৰিছিলে। মানে পাৰ্বতী মাই ইয়াতে হেৰিয়াক উষাক আশীৰ্বাদ দিছিল যে তেওঁৰ মন পচন্দ সপোনত মানে দেখা পাব অনিৰুদ্ধক। সেই তেনেকুৱা আৰু কথাবোৰ মানে আৰু অলপমান দীঘলকৈ আছে আৰু। আজি মানে মন্দিৰৰ পৰা অহাৰ পিছত আৰু একো ক্লিপ লোৱা নাই, একদম মন নাইকিয়া হৈ গ'লগৈ। এতিয়া মানে আইতাৰ ঘৰলৈ আহিলোঁ সন্ধিয়া। একচুৱেলি মই যাবলৈ ওলাইছিলোঁ, কিন্তু মানে যে তাই মোৰ হাতৰ পৰা পৰি গ'ল, সেই মানে মনটো বেয়া লাগিলে। তাৰপিছত আৰু সেইকাৰণে একো ভিডিঅ' চিডিঅ' বনোৱা মুড নাই। একচুৱেলি মই মন্দিৰলৈ গৈছোঁ কাৰণেহে ভিডিঅ'টো দিম আজি, আৰু নহ'লে মই ভিডিঅ'টো নিদিলোঁহেঁতেন, যিহেতু ভগৱানৰ ওচৰত গৈছিলোঁ। এতিয়া তাই মানে এতিয়া শুই আছে আৰু প্ৰথমে খুব কান্দিলে, তাৰপিছত এতিয়া যেনিবা ঠিকে আছে তাই। গতিকে ভিডিঅ'টো ইমানেই আছিল আৰু, এটা সামৰিলোঁ ভিডিঅ'টো।